আৰু এইফালে ইহঁতে চাইকেল লৈ চাওক না কেনেকৈ চাইকেল চলাই আছে এই ৰাস্তাৰ মাজে মাজে ইমান ভিৰ বেলেগ সাহস হ'ব ইহঁতৰ। সকলোকে নমস্কাৰ জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই আছোঁ মাছখোৱাৰ যিটো এইটো ফিল্ড আছে ঈদগাহ ময়দানৰ ঠিক কাষতে আছোঁ। আৰু আজি এতিয়া চাম যিটো ফেঞ্চি বজাৰটো ভৰলুৰ যিটো নতুন ফ্লাই অভাৰ আছে সেই নতুন ফ্লাই অভাৰটো এইফালে চাওক। আৰু এতিয়া নতুন ফ্লাই অভাৰটো চাবলৈ গৈ আছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰেৰে একেবাৰে খুবেই নান্দনিক দৃশ্য ইয়াৰ পৰা উপভোগ কৰিবলৈ পৰা যাব। আৰু আজি তাকেই চাবলৈ গৈ আছোঁ। আৰু এতিয়া এই উৰণ সেতুখনৰ ওপৰত উঠিবলৈ গৈ আছোঁ। আৰু এই উৰণ সেতুখনৰ এফালে ৰাস্তা ডাইভাৰ্ট কৰি দিয়া হৈছে। এফালে এনেকৈ চিধাই পাণবজাৰ পল্টন বজাৰ যাব পাৰি। আৰু এফালে এনেকৈ আপোনালোকে যদি এফালে উভতি যাব বিচাৰে টাৰ্ণিং লৈ পেলাই ইউটাৰ্ণ লৈ এফালে যাব পাৰে। আৰু এতিয়া গৈ আছোঁ ওপৰৰ ফালে। আৰু এইফালে ইহঁতে চাইকেল লৈ চাওক না কেনেকৈ চাইকেল চলাই আছে এই ৰাস্তাৰ মাজে মাজে ইমান ভিৰ বেলেগ সাহস হ'ব ইহঁতৰ। এসপ্তাহমান হ'ল এই উৰণ সেতুখন উদ্ঘাটন হৈ গ'ল। আৰু উদ্ঘাটনৰ দিনাখন আহিব পৰা নাছিলোঁ। আৰু এতিয়া সময় পালোঁ আৰু আহিলোঁ। আৰু এইফালে চাওক উৰণ সেতুখনৰ যি নান্দনিক দৃশ্য, এফালে নদী। আৰু উৰণ সেতুখনৰ এফালে একেবাৰে মূৰত মানে য'ত শেষ হৈছে তাত আছে লাচিত ঘাট। আৰু সেইফালে জাহাজ ঘাট উত্তৰ গুৱাহাটী টু গুৱাহাটী জাহাজ ঘাট। আৰু এইফালে মানে এই উৰণ সেতুখনৰ এতিয়াও কিছু কাম কৰিবলৈ বাকী আছে। আৰু এইফালে চাওক ৰেলিঙৰ কামখিনি কৰিবলৈ বাকী আছে। আৰু মুঠতে যেতিয়ালৈকে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী এই দলংখন সম্পূৰ্ণ হৈ যাব তেতিয়ালৈকে এইখিনিও সম্পূৰ্ণ হৈ যাব। এইফালে চাওক ইমান বিশাল ক্ৰেন, এই ক্ৰেনেৰে দলঙৰ কাম চলি আছে। এইফালে যদি চাই ইতিমধ্যে দলঙৰ কাম চলি আছে। আৰু ইমান বিশাল ক্ৰেনেৰে কামবিলাক এতিয়া হৈ আছে। আৰু মই এতিয়া আছোঁ উৰণ সেতুখনৰ ঠিক সোঁমাজত। আৰু উৰণ সেতুখনৰ সোঁমাজৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিখন দলং আছে এই দলংখন যদি চাই আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু যেতিয়া বাৰিষা হৈ যাব, যেতিয়া এইখিনি ঠাই জলমগ্ন হৈ থাকিব তেতিয়া আৰু চাবলৈ কিমান ধুনীয়া লাগিব। মুঠতে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলংখন এনেকৈ আহি এই উৰণ সেতুখনতে যোগ হ'ব। আৰু যেতিয়া দলংখন সম্পূৰ্ণৰূপে নিৰ্মাণ হৈ যাব উত্তৰ গুৱাহাটী সংযোগী দলংখন, তেতিয়া ইয়াৰ পৰা ভিউটো চাবলৈ কিন্তু খুবেই মজা লাগিব। কাৰণ ইয়াৰ পৰা যদি আপোনালোকে চায় তেনেহ'লে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলংখনৰ এটা পথ তেনেকৈ গৈ আগত তেনেকৈ এই উৰণ সেতুখনত সংযোগ হ'ব। তেনেকৈ সেইফালে আপোনালোকে যাব পাৰিব। আৰু আন এটা পথ এনেকৈ আহি ইয়াতে সংযোগ হৈ সেইফালে যাব, মানে ভূটনাথৰ ফালে যাব। মানে এই উৰণ সেতুখন নতুনকৈ মুকলি কৰি এই উৰণ সেতুখন নতুনকৈ মুকলি কৰি দিয়াৰ কাৰণে গুৱাহাটীবাসীৰ বাবে এইটোৱেই ভাল হৈছে যে সেইফালে যিটো পথ আছে তেনেকৈ ভৰলু হৈ যিটো পথ আছে জালুকবাৰীলৈকে, সেই পথটো মানে বহুৰূপে যান্ত্ৰিক চাপৰ পৰা মুক্ত হৈ পৰিব। কাৰণ এইফালৰ পৰা ভূটনাথৰ ফালৰ পৰা আহিবলগীয়া বাহনখিনি পোনপটীয়াকৈ এই উৰণ সেতুখনেৰে এনেকৈ পাৰ হৈ যাব। তাৰ ফলত সেইফালে যিটো ৰাস্তাটো আছে সেই ৰাস্তাটো গাড়ীৰ যান জঁটৰ পৰা বহু পৰিমাণে মুকলি হৈ যাব। খুবেই ভাল লাগিলে এই নতুন উৰণ সেতুখনত আহি ব্ৰহ্মপুত্ৰ নদীৰ নান্দনিক দৃশ্যবোৰ উপভোগ কৰিলোঁ। আৰু খুবেই ভাল লাগিলে। আৰু এইখনেই হ'ল গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীক সংযোগ কৰিবলগীয়া এক্সট্ৰা ড'জ দলংখনৰ কাম ইতিমধ্যে চলি আছে। আৰু সন্মুখৰ ফালে নীলাচল পাহাৰটোৰ ওপৰত আছে কামাখ্যা মন্দিৰ। আৰু মুঠতে যিখন বাহনেই নতুনকৈ এই উৰণ সেতুখনেৰে প্ৰথমবাৰৰ কাৰণে তাৰমানে এফালেৰে গমন কৰি আছে, তেওঁলোকে অলপ সময়ৰ কাৰণে হ'লেও ইয়াতে ৰখি এই উৰণ সেতুখনৰ পৰা এইফালৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ কিন্তু এৰা নাই। আৰু এনেকৈ যদি চাই এই উৰণ সেতুখনৰ পৰা এনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ নান্দনিক যি দৃশ্যবিলাক এনেকৈ উপভোগ কৰি আছে। এতিয়া মই মাছখোৱাৰ পৰা এই উৰণ সেতুখনেৰে খোজকাঢ়ি আহি এইফালে ভূটনাথ পাই গ'লোঁ। আৰু ইয়াৰ পৰাই উৰণ সেতুখন এইফালৰ পৰা আৰম্ভণি হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।